থকা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত তেওঁক চাহ বাগিচাৰ জ্যেষ্ঠ জৰিয়তে সকলোকে আমি আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি যোৱা 2024 চনৰ পৰাই আমি এটা প্ৰচেষ্টা চলাই আহিছোঁ। আমি আৰ্টছা অসম চাহ মজদুৰ সংঘই হওক বা CKC হওক, কৰ্মচাৰী সংঘ, দিয়ক চাহ বাগিচাৰ ৰাইজৰ যৌথ উদ্যোগত আমি কৰম পূজাটি যোৱা বছৰৰ পৰা আমি উদযাপন এই উদযাপনটো আমি একত্ৰিতভাৱে আমি উদযাপন কৰিব পাৰিছোঁ। যিহেতু আগতে আমি এটা দেখিছিলোঁ বাগিচাৰ চাৰিআলি হওক, তিনিআলিয়ে হওক, এই তিনিআলিবিলাকত সৰু কিছুমান কৰম উদযাপন কৰে। তাত কোনো নিৰ্দিষ্ট সমিতি নাথাকে। থকাৰ বাবে কিছুমান অকল্পনীয় বা অকাংক্ষিতভাৱে কিছুমান মানে ঘটনা ঘটি যায়। সেই ঘটনাখিনিৰ বাবে আমি লজ্জিত হ'বলগীয়া হয় বিভিন্ন মাধ্যমৰ সেয়েহে আমি এই পৰম্পৰাটো শেষ কৰিবৰ বাবে আমি যোৱা বছৰৰ পৰা আমি নতুনভাৱে এই পূজাটি আমি কেন্দ্ৰীয়ভাৱে দিয়ক চাহ বাগিচাৰ প্ৰেক্ষাগৃহতে উদযাপন কৰিব আৰু এটা আমাৰ আজি দ্বিতীয় আমি উদযাপন কৰিব আৰু ইয়াতে আমি অন্তৰ্ভুক্ত কৰিলোঁ যিসকল আমাৰ বিশিষ্ট অতিথি আছিল বা প্ৰাক্তন আশাকৰ্মীয়ে হওক, বিশিষ্ট ব্যক্তি হওক, সমাজকৰ্মী, তেওঁলোকক আমি আমাৰ মঞ্চৰ যোগেদি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এই সম্বৰ্ধনা আমি এইকাৰণে জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ এই সমাজখনৰ প্ৰতি এটা যথেষ্ট অৰিহণা আছে। সেই অৰিহণাৰ বাবে তেওঁলোকক আমি পাহৰি যাব নোৱাৰোঁ। সেয়েহে আমি তেওঁলোকক আমাৰ মঞ্চৰ যোগেদি আজি আমাৰ সন্মান জনাই এটা কিঞ্চিত সন্মান দিছিল। আৰু এই পৰম্পৰা আমি অনাগত দিনত বা কালচাৰটো আমি অব্যাহত ৰাখিব অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।